গহপুৰত বাগিচাই বাগিচাই লেডি সিংঘম শিশু মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান লেডি সিংঘমৰ নেতৃত্বৰ আৰক্ষীৰ দলৰ 2 শিশু সৰবৰাহকাৰী আটক কৰাৰ লগতে 4টি শিশু উদ্ধাৰ কৰে আৰক্ষীৰ দলে দৰ্শকসকল আপোনালোকে ভুল নুবুজিব এয়া কোনো সত্য ঘটনা নহয় এয়া শিশু মানৱ সৰবৰাহ পৰিয়াল পৰিকল্পনা আইনী সজাগতা আৰু স্বাস্থ্যৰ বিষয়ে বাগিচা এলেকাৰ লোকৰ মাজত সজাগতা বৃদ্ধিৰ বাবে পৰিৱেশন কৰা বাটৰ নাট অসমৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন 8 ব্ৰাদাৰ্ছ ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটিয়ে চাহ বাগিচাই বাগিচাই পৰিৱেশন কৰিছে উক্ত বাটৰ নাট অসম চৰকাৰৰ চাহ জনজাতি আৰু আদিবাসী উন্নয়ন সঞ্চালকালয়ৰ অনুমোদন সাপেক্ষে পৰিৱেশন কৰা বাটৰ নাটখনৰ ৰচনা আৰু পৰিচালনা গহপুৰৰ এগৰাকী বিশিষ্ট নাট্যকৰ্মী দিলীপ বৰাৰ আহকচোন উপভোগ কৰোঁ বাটৰ নাটখন কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব আমি কি জানে ওই হে জানে মুকে টাকা দিছে আর মলে আইছে টাকা দিছে না টাকা দিছে লকাও এই মেডামে কি বানা পুরে লকাও এই চল দেখি তো এই ঠিক যাও ফালি যায় হাতক ঠিকাদাৰৰ একজন মানুহে আমাকে গুলিলে ঠিকাদাৰৰ হাজিৰা কৰাৰ নিমিত্তে কিছু ছোৱালী লাগে তাৰে জইনে আমাকে টাকা দিছে হাজিৰা কৰিবলৈ ছোৱালী কেইজনী আনিছ বুজিছো কিন্তু বাচ্চা কেইটা কিয় আনিছ ঠিকাদাৰৰ এটা বোৰ্ডিং স্কুল আছে তাতে এই বাচ্চাকে বিনা পইচাই পঢ়ায় ঠিকাদাৰৰ নাম কি তই তাক চিনি পাওনে না আমি নাই চিনে তাকে আমি নাই দেখিছো তাৰ মোহৰিকহে চিনে হয় ছোৱালী কেইজনী এইফালে এই তোৰ নাম বলদা আৰু তোৰ নাম তহঁতক এই মানুহজনীয়ে কি কৈছিল কি বুলি কৈছিল ঠিকাদাৰৰ লগত হাজিৰা কৰিলে 500 টকা দিব এও ক'লে আৰু তহঁতে মানি ললি কি কৰিম মেডাম আমাৰ ঘৰে 6টা ল'ৰা ছোৱালী মাই বাবাকে লৈ 8টা মানুহ আৰু সুৰিতা ঘৰে 7টা ল'ৰা ছোৱালী মাই বাবাকে লৈ 9টা মানুহ বাবাই অকলে কামদাৰী কৰি কি ৰকম আমি বাবাক অলপ সহায় কৰিম বুলি ভাবি কিবা আজিৰ যুগতো ইমান ল'ৰা ছোৱালী কি কৰিব মেম এবো মানুহৰ নসিবৰ কথা আরে ভগবানে নসিবত দি লিখা ওইটাই হই যাবে আরে প্রযুক্তির ইমান উন্নতি এবো নসিবৰ কথা আইলে আরে দুখ হই যায় বতে মেম এই কথাখিনি যদি আমি এই রাইজক যদি ভালদৰে বুজাই দিয়া যায় তেলা বেয়া হ'ব নেকি কথাটো হেৰা তুমি ঠিকই কৈছা ঐ মেডামে কিবা এটা কৈ আছে শুনছ নাই শুনিছো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে এইবোৰ নসিবৰ খেল বুলি নাভাবিব এইবোৰ নসিবৰ কথা নহয় আজিকালি সকলো চৰকাৰী চিকিৎসালয়তে জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা আছে শুনিছ চৰকাৰী চিকিৎসালয়লৈ গ'লে ডাক্তৰে এই কথা বুজাই দিব আৰু শুনক বাল্য বিবাহ আইন বিৰুদ্ধে অৰ্থাৎ ছোৱালীৰ 18 বছৰ আৰু ল'ৰাৰ 21 বছৰ পাৰ হোৱাৰ পাছতহে ল'ৰা ছোৱালী বিয়াত বহিব পাৰিব এই কথা জানিবৰ বাবে আপোনালোকৰ ল'ৰা ছোৱালীক স্কুল কলেজত পঠাব লাগিব তাৰ বাবে চৰকাৰে বাগানৰ ল'ৰা ছোৱালীসকলৰ বাবে স্কুলৰ ব্যৱস্থাও কৰি দিছে তাত কিতাপ পত্ৰ আৰু পোছাকো বিনামূলীয়াকৈ দিছে দেখোন আৰু খাদ্যটো আছেই ঠিকেই কৈছা হা এই আমাকে কিছু দিয়া দে এই মেম আমার তো কিছু দুছ নাই আছে আমাকে যাবা দি রে যদি তো দুখাই নাছিলে পড়াছিলি কেবা গাইবা নাই রে কম পাই যাবি আকো কিছু দুছ নাই দোষ নাই তহঁতে পিছে এই ল'ৰা ছোৱালীকেইটা কলৈ নিবলৈ ওলাইছিল ওইহে জানে আমি কি জানিছে শ্ৰদ্ধাৰ ৰাইজ এনেদৰে বেছি টকাৰ প্ৰলোভন দি এই নাৰী
অবিৰাজ্যত বিক্ৰী কৰে আৰু এই কণ কণ শিশুসকলক নি শিশু শ্ৰমিক হিচাপে বিক্ৰী কৰেগৈ সেই বাতৰি কাকতত প্ৰায় ওলাই আপোনালোকে বাতৰি নপঢ়ে বাবে এই খবৰ গম নাপায় মেডাম এইটোতো বৰ ডাঙৰ কথা হ'ল আমিতো এই চব কথা নাজানে মানে মোৰ দৰে আৰু তিনিটাই এই ৰকমেই ল'ৰা ছোৱালী ৰেল ষ্টেচনলৈ লৈ আহে উই চব তাকে আজি ৰেলত লৈ যাবগৈ মেডাম এনেকুৱা কথা নেকি হয় মেডাম মই গুডনেছ তেনেহ'লে সোনকালে সিহঁতক গাড়ী উঠোৱা আমি এতিয়া ষ্টেচন যাব লাগিব সোনকালে যোৱা লৈ যোৱা ইহঁতক গাড়ী উঠোৱা যোৱা আমি এতিয়া ষ্টেচন গৈ সিহঁতক ধৰিবগৈ লাগিব নহ'লে আমাৰ অপাৰেশ্যনটো সফল নহ'ব যোৱাৰ আগত আপোনালোকলৈ এটাই আমাৰ ফালৰ পৰা অনুৰোধ জনালো যে আকৌ যদি কোনোবাই বেছি টকাৰ লোভ দেখুৱাই বাগানৰ মানুহক প্ৰলোভন দি আকৌ যদি ল'ৰা ছোৱালী নিবলৈ আহে তেন্তে আপোনালোকে শীঘ্ৰেই থানাত খবৰ দিবগৈ আমি যদি মহৰীজনক ষ্টেচনত পাওঁ তেন্তে এই চক্ৰটো ধৰা পৰিব আহিছোঁ দিয়ক